জনগোষ্ঠীৰ জনজাতিকৰণৰ বিতৰ্ক গোটেই বিষয়টোৰ কনফ্লিক্টটো তাতেই আছে যে পুৰণা জনজাতিসকলে নতুন লোকক জনজাতি হোৱাটো নিবিচাৰে হ'ব খোজা জনজাতিসকলে কয় যে আমাক জনজাতি কৰিবই লাগিব দুইটা সম্প্ৰদায়ৰ বিপৰীতমুখী স্থিতিৰ কাৰণে আজিলৈকে সমাধানৰ ৰাস্তাটো আমি পোৱা নাই 25 নৱেম্বৰত আহিব পাৰে ভাল খবৰ সমাধানৰ এটা মধ্যম পন্থা ওলোৱাৰ সম্ভাৱনা আছে বুলি ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ গোটেই বস্তুটো 25 নৱেম্বৰত যেতিয়া আমি বিধানসভাত ৰিপৰ্ট দিম যিটো ৰিপৰ্টে এই সমস্যাৰ সমাধান কৰিব পাৰে কাকো অসুবিধাত নোহোৱাকৈ তেনেকুৱা এটা ৰিপৰ্ট আমি বহুত 3 বছৰ আলোচনা কৰি এটা পজিশনলৈকে আনিছোঁ 25 নৱেম্বৰত যি আমি মন্ত্ৰীসভা গোটৰ পৰামৰ্শ সদনত ৰাখিম সি এটা মধ্যম অৱস্থালৈকে লৈ আহিব নতুন জনজাতিকৰণ হলে পুৰণি জনজাতিসকলৰ যাতে কোনো ধৰণৰ ক্ষতি হ'ব নোৱাৰে তেনে ব্যৱস্থা কৰি থৈছে পূৰ্বৰ কংগ্ৰেছ চৰকাৰে আৰু সেয়েহে এতিয়া সৃষ্টি হৈছে যথেষ্ট অসুবিধাৰ সমস্যাটো হৈছে যে কংগ্ৰেছ দলে এটা মেমৰেণ্ডাম দি থৈছে টংক বাহাদুৰ ৰায় অধ্যক্ষ হৈ থাকোঁতে ভাৰত চৰকাৰক যে পুৰণা জনজাতিসকলৰ কোনো ক্ষতি হ'ব নালাগিব নতুনক জনজাতি কৰিলে সেই পইণ্টটোকে ট্ৰাইবেল সংঘই ধৰিছে যে বিধানসভাইটো কৈছে আমাৰ ক্ষতি হ'ব নোৱাৰিব কিন্তু নতুন মানুহ আহিলেতো কৰবাত নহয় কৰবাত ক্ষতি হ'বই কংগ্ৰেছে বিষয়টো অতি এক প্ৰকাৰ ক'ব গ'লে খুব বেয়া কৰি থৈ গৈছিলে 25 নৱেম্বৰত আমাৰ যিখন প্ৰতিবেদন আহিব তাত আমি কিছু সমাধানৰ সূত্ৰ পাম 100% নাপালোঁ গতিকে 25 নৱেম্বৰলৈকে আমি অপেক্ষা কৰিব লাগিব ইফালে মৰাণ মটকক জনজাতিকৰণ কৰাৰ ক্ষেত্ৰত কোনো ধৰণৰ আপত্তি নাই বৰ্তমানৰ সদৌ অসম ট্ৰাইবেল সংঘৰ মৰাণ মটকৰ ক্ষেত্ৰত সদৌ অসম ট্ৰাইবেল সংঘ সহনশীল হোৱাৰ কথা প্ৰকাশ কৰিলে সভাপতি আদিত্য খাকলাৰীয়ে বৰ্তমানৰ ট্ৰাইবেলৰ ক্ষতি নোহোৱাকৈ কি ফৰ্মুলাৰে অসমৰ বৃহৎ 6 জনগোষ্ঠীক এছটি কৰিবলৈ আগবাঢ়িছে সেইটো ৰাজহুৱা কৰিবৰ কাৰণে এটা শ্বেতপত্ৰ প্ৰকাশ কৰিবৰ কাৰণে আজি সভাই আমি দাবী জনাইছোঁ মৰাণ আৰু মটক যদি এছটি ষ্টেটাছ পায় তেতিয়াহ'লে বৰ্তমানৰ জনজাতিসকল ক্ষতিগ্ৰস্ত নহয় আৰু তেওঁলোক পাৰ্টিকুলাৰ এটা এৰিয়াত কনফাইন হৈ আছে তেওঁলোকৰ জনসংখ্যাটো মেইনলি উজনি অসমত তিনিচুকীয়া বা ডিব্ৰুগড় জিলাতে সীমাবদ্ধ আহোম বা চুতীয়া বা কোচৰাজবংশীৰ সৈতে আমি কম্পিট কৰিব নোৱাৰোঁ বৰ্তমানৰ এক্সিষ্টিং ট্ৰাইবেলবিলাকে কম্পিট কৰিব নোৱাৰে এডভান্স গ্ৰুপ যিবিলাক আছে এডভান্স এণ্ড পপুলাছ গ্ৰুপ জনবহুল আৰু আগবঢ়া শ্ৰেণী আগবঢ়া জনগোষ্ঠী যদি এছটি ষ্টেটাছ পায় তেতিয়াহ'লে আমাৰ ক্ষতিগ্ৰস্ত হ'ব আমাৰ তাত আপত্তি আছে এই 6 জনগোষ্ঠী যেতিয়া এছটি হ'ব এছটি হোৱাৰ পিছত বৰ্তমানৰ ট্ৰাইবেলবিলাক ন'ৱেৰ হৈ যাব ইভিন মৰাণ মটক মানে টি গাৰ্ডেনবিলাকো ইয়াতে তেওঁলোকে কম্পিট কৰিব নোৱাৰিব আৰু কম্পিটিশ্যন উইল বি বিটুইন ৰাজস্থানৰ পৰা যিটো মিনা আছে মিনাছ এণ্ড অসমৰ আহোম বা তাৰপিছত কোচৰাজবংশী আৰু চুতীয়া এই বৃহৎ জনগোষ্ঠীৰ মাজত মিনাৰ প্ৰতিদ্বন্দ্বিতা হ'ব আদিত্য খাকলাৰী তথা সদৌ অসম ট্ৰাইবেল সংঘৰ স্থিতিৰ পিছতে গোসাইগাঁৱত সদৌ অসম কোচ ৰাজবংশী ছাত্ৰ সন্থাই দাহ কৰিলে ট্ৰাইবেল সংঘৰ প্ৰধান সম্পাদক আদিত্য খাকলাৰীৰ প্ৰতিকৃতি ট্ৰাইবেল সংঘৰ প্ৰধান সম্পাদক আদিত্য খাকলাৰীৰ মন্তব্যক উভতি ধৰিলে আটাছুৰ সভাপতি বসন্ত গগৈয়ে 6 জনগোষ্ঠীৰ জনজাতিৰ মৰ্যাদাৰ জৰিয়তেহে সুৰক্ষিত হ'ব অসম আৰু অসমীয়া তেনে ক্ষেত্ৰত আদিত্য খাকলাৰী খিলঞ্জীয়াৰ পক্ষত হয় নে নহয় বুলি প্ৰশ্ন তুলিলে বসন্ত গগৈয়ে মুখ্যমন্ত্ৰী ডাঙৰীয়ে এটা কথা কৈছে যে এইবাৰ সেন্সাছত যে বাংলাদেশীৰ সংখ্যাটো 38% হ'ব এইটো অসম আৰু অসমীয়াৰ কাৰণে আটাইতকৈ দুৰ্ভাগ্যজনক কথা আৰু ভাৰতৰ সাৰ্বভৌমত্বৰ অখণ্ডতাৰ প্ৰতি এটা ভাবুকি এই ভাবুকি সময়ত আমি কৈছোঁ যে অসমৰ 6টা জনগোষ্ঠীক জনজাতিকৰণৰ মাধ্যমেৰে অসম আৰু অসমীয়াৰ ভৱিষ্যতটো সুনিশ্চিত কৰিব লাগে আৰু ভাৰতবৰ্ষৰ অখণ্ডতাৰ সাৰ্বভৌমত্বৰ প্ৰতি যিটো ভাবুকি আছে ভাবুকিটো ৰোধ কৰিব লাগে এইটো এটা বিজ্ঞানসন্মত সলিউশ্যন এই সলিউশ্যনৰ সময়ত
আদিত্য খাকলাৰ লেখীয়া মানুহে এই ধৰণৰ বক্তব্য শোভা নাপায় আৰু আমি স্পষ্টভাৱে ক'ব বিচাৰিছোঁ যে আমি যিটো অধিকাৰ বিচাৰিছোঁ সেইটো সাংবিধানিক গণ্ডিৰৰ ভিতৰত থাকি অধিকাৰ বিচাৰিছোঁ আমি কাৰোবাৰ পৰা অধিকাৰ টানি আনিব বিচৰা নাই আৰু আদিত্য খাকলাৰে স্পষ্টভাৱে ক'ব লাগে এতিয়া খিলঞ্জীয়াৰ পক্ষত আছে নে বাংলাদেশী মিয়াৰ পক্ষত আছে যদি মিয়াৰ পক্ষত আছে তেনেধৰণৰ কথা বতৰাবিলাকক আমাৰ ক'বলগীয়া নাই আৰু যদি খিলঞ্জীয়া থলগিৰি ৰাইজৰ পক্ষত আছে গতিকে তেতিয়াহ'লে তেখেতে এই ধৰণৰ বিভেদকামী কথা বতৰাবিলাকৰ পৰা আঁতৰি থাকিব লাগে ট্ৰাইবেল সংঘৰ স্থিতিক প্ৰত্যাহ্বান জনালে সদৌ অসম কোচৰাজ মন্ত্ৰী ছাত্ৰ সন্থাই আদিত্য খাকলাৰী কোন হয় সেই নিজে নিজক এবাৰ প্ৰশ্ন কৰিব লাগে আমিতো এটা কথা মানে অনুমান কৰোঁ বাৰে বাৰে ইলেকশ্যনৰ আগমুহূৰ্তত 6 জনগোষ্ঠী জনজাতিকৰণ এই ইস্যুটো লৈ বাৰে বাৰে যি ধৰণৰ মানে বিৰূপ মন্তব্য কৰা দেখিবলৈ পাইছোঁ এইজন সঁচাকৈ খিলঞ্জীয়া হয়নে নাই আমাৰ সন্দেহ হৈছে এইজন মানুহ ভূমিপুত্ৰ খিলঞ্জীয়া হ'বই নোৱাৰে এইজন মানুহ হয় বাংলাদেশৰ এজেণ্ট হিচাপতে কাম কৰি আছে নেকি আমাৰ অনুমান হৈছে চুতীয়া ছাত্ৰ সন্থা আৰু আগচায়ো বিৰোধিতা কৰিছে ট্ৰাইবেল সংঘৰ এই স্থিতিক আদিত্য খাকলাৰে এনেকুৱা ধৰণৰ কথা বতৰা কোৱাটো নতুন নহয় প্ৰথম কোৱা নাই তেখেতে আচলতে 6 জনগোষ্ঠীৰ আন্দোলনখন অধিক তীব্ৰতৰ হোৱাৰ লগে লগে তেওঁ বিভিন্ন ধৰণৰ আচলতে কথা ক'বলৈ আৰম্ভ কৰি দিয়ে ইতিমধ্যে উজনি অসমত 6 জনগোষ্ঠীৰ জনজাতিকৰণলৈ সংগ্ৰাম অধিক তীব্ৰতৰ হৈ উঠিছে ক'ৰবাত নহয় ক'ৰবাত মিছগাইড কৰি এটা বেলেগ পৰ্যায়ত লৈ যাবৰ কাৰণে এইটো প্ৰয়াস নেকি মানে অসমখন উত্তাল কৰাৰ প্ৰয়াস নেকি এই ধৰণৰ কথাবিলাকক চৰকাৰখনে কিমান দিন মানে সহ্য কৰি থাকিব কাৰণ অসাংবিধানিক ভিত্তিহীন সংবিধান বিৰোধী বক্তব্যৰে তেওঁ যি ধৰণৰ কথা কৈ আছে দীৰ্ঘদিনৰ পৰা ন্যায্য প্ৰাপ্য যিকোনো জনগোষ্ঠীয়ে বিচাৰিব ইয়াত কেতিয়াও কোনো এটা জনগোষ্ঠীক ক্ষতি কৰাৰ মানসিকতা কেতিয়াও থাকিবও নোৱাৰে আৰু এখন গণতান্ত্ৰিক ব্যৱস্থাৰ মাজত এখন সংবিধানৰ তলত থকা এখিনি নাগৰিকে কেনেকৈ নিজৰ এটা অধিকাৰ ল'বলৈ গৈ বেলেগ এখিনি অধিকাৰ ক্ষতি কৰিব এইটো সাংবিধানিক বিধি ব্যৱস্থাৰ মাজতে হ'ব গোটেই কাৰবাৰটো কিন্তু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য যে কংগ্ৰেছে আদিবাসীসকলৰ 112টা সম্প্ৰদায়ৰ ভিতৰত মাত্ৰ 36টা সম্প্ৰদায়কে জনজাতিকৰণৰ পোষকতা কৰিছিল এনেধৰণৰ বহু খামখেয়ালিভাৱেই ওলমি আছে জনজাতিকৰণৰ বিষয়টো চাহ জনগোষ্ঠীৰ ক্ষেত্ৰত কংগ্ৰেছে এটা গণ্ডগোল কৰি থৈ গ'ল 36টাৰ নাম ৰিকমেণ্ড কৰিলে বাকীৰ নাম নকৰিলে এটা বাগানৰ মানুহে কৈছে যে কৰিলে আমাৰ গোটেইখনক কৰক তেওঁলোকে আগেই নবঢ়ালে 36টাত থৈ দিলে গতিকে ইয়াত সৰ্বসাধাৰণ মানুহে নুবুজা বহুতবিলাক কথা আছে কিন্তু বিজেপি চৰকাৰেহে এতিয়া দীৰ্ঘদিনীয়া এই সমস্যাটোৰ এক সুসমাধানৰ দিশত বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে প্ৰথমবাৰৰ বাবে ট্ৰাইবেল সংঘই 6 জনগোষ্ঠীক বিৰোধিতা কৰা নাই মৰাণ মটকক তেওঁলোকে এক প্ৰকাৰ গ্ৰীণ সিগনেল দিছে তাৰো কাৰণ হ'ল আমাৰ লগত হোৱা দীৰ্ঘকালীন আলোচনা বিজেপিয়ে সমস্যাটো প্ৰথমবাৰৰ কাৰণে একেবাৰে ভিতৰলৈকে গ'ল ভিডিঅ' ৰিপৰ্ট নিউজ লাইভ